গ্রহণে উঠা দেবর্ষী প্রভু কিন্তু দেখিছো আজি তোমাক উদাস উদ্বিগ্ন ভাব কিয় নারদ নারায়ণ নারায়ণ সর্বজ্ঞ হৈ প্ৰভুৱে সোধে আমাক হে প্ৰভু শ্ৰীকৃষ্ণ ৰূপে মৰততে নৰলীলা সামৰি বৈকুণ্ঠলৈ আহিল আপুনি দাপৰ যুগৰো হল সমাপ্তি এতিয়া মৰতত চলিছে কলিৰ শাসনে দুৰাচাৰ কলিৰ প্ৰভাৱত মৰতৰ মনুষ্যৰ কাঠি দিশহাৰা এইদৰে থাকিলেচোন মুখ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব জীৱশ্ৰেষ্ঠ মনুষ্য দেবর্ষী প্ৰভু তাৰ বাবে চিন্তিত নহবা তুমি প্ৰভু যদিও বা কলি এয়া স্বভাৱজাত দুৰাচাৰী ৰূপ কিন্তু কলিয়ে হৈছে যুগশ্ৰেষ্ঠ প্ৰভু মনুষ্যই আমাক লভিবলৈ কলিৰ যুগকে পাইছে সহজ পথ নারায়ণ নারায়ণ আমি নবুঝিলো প্রভু এই নেকি নারদক দয়া করক দেবর্ষী প্রভু যদি কোনো মনুষ্যই ভক্তিক এতিয়াও কৰে স্মৰণ প্রভু তেতিয়া মুক্তি উপস্থিত হ'ব তেওঁৰ সন্মুখত প্রভু তদুপৰি ভক্তিৰ দুইটা নহয় জ্ঞান আৰু বৈৰাগ্য আছে এতিয়াও মৰতত প্রভু এইয়া সকলো আপোনাৰে কৃপা দেবৰ্ষী প্রভু যদি কোনো মনুষ্যই আমাক এতিয়াও কৰে স্মৰণ প্রভু তেতিয়া মুক্তি উপস্থিত হ'ব তেওঁৰ সন্মুখত প্রভু আপনার মুখে তত্ত্ব জ্ঞান লাভ করে ধন্য হলে আমার জীবন আমি এতিয়া বিদায় হে মাগিছো ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ গোবিন্দ সর্বকারণ কারক সর্বকারণ কারক
বিশ্বাস কৰি সম্পূৰ্ণ জ্ঞান নিদিওঁ কিনো মৰতত গৈ প্ৰত্যক্ষভাৱে লভিবা সম্পূৰ্ণ জ্ঞান এতিয়া আমিও যাওঁ নিজ কৰ্তব্য প্রবেশিলা সভার মাঝে ভক্তি রানন্দন ও
বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ভগৱন্তৰ সৃষ্টিময় ভক্তি অহিংসাৰ শক্তি পূজা অৰ্চনা আৰাধ্য আৰাধনাৰ তাপৰ তাপ আৰু আমি এই পাপক কৰোণা কিন্তু প্ৰভুৰ প্ৰস্থানৰ সুযোগ লৈ দুৰাচাৰী কলিয়ে চলাইছে জগতত অধৰ্ম বিস্তাৰ সেয়েহে আমাৰ কৰ্তব্য বাহিল নুশুনে কল্যাণ হোৱা বাচা উঠা জ্ঞান বৈৰাগ্য তোমালোকক দেখো আজি মই চিন্তিত কিয় চিন্তিত নহম মাতা আজি আমি সংকটৰ গৰাহত কি সংকটৰ গৰাহত দুৰাচাৰী কলিৰ প্ৰভাৱ দিনক দিনে বাঢ়িছে এই জগতত পাপ কি পুণ্য কি নিচিনা যে এই মৰতৰ মনুষ্যই হয় মাতা আজি আমি অৱহেলিত মৰতত হেৰুৱাই চিৰি আমি হৈছো দুৰ্বল কিয় মাতা কিয় তুমি আমাক ৰাখিলা মৰতত মুক্তিৰ লগতে কিয় আমাক বকুণ্ঠলৈ যাবলৈ নিদিলা অনুমতি মাতৃ মই তোমালোকক কিদৰে ৰাখো মই মোৰ পৰা নিলগত অধৈৰ্য নহবা তোমালোক শ্ৰীহৰিৰ ওপৰত ৰাখা বিশ্বাস তেখেতৰে সৃষ্টি বিন্দনীয়া ধৰণীৰ পালন কৰ্তা তেওঁ যোগে যোগে অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰি আহিছে তেখেতৰে সৃষ্টিক ধ্বংস হ'ব নিদিয়ে কদাপি তোমাৰ কথাই যেন সঁচা মাতা কিন্তু নাজানো কিয় মোৰ অন্তৰ আত্মা কঁপিব ধৰিছে জাগিছে মনত সংশয় আহি আছে যেন দুৰ্ঘৰ বিপদ আমাৰ বাবে মাতৃ আহি আছে যেন দুৰ্ঘৰ বিপদ আমাৰ বাবে তুমিয়ে যদি হোৱা এনেদৰে অচিত কলিৰ সন্মুখীত হ'ব কেনেদৰে লৰ মাৰিছ জ্ঞান অধৈৰ্য নহবা তুমি ঈশ্বৰৰ ওপৰত ৰাখা বিশ্বাস সদায় দাসী হৈ আমি স্বৰ্গৰ মূল্য কৰি যাম ব'লা যাওঁ আমি এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ভাল ভাই অবেশিলা সভামাজে এক সাধু জন এক সাধু প্ৰবেশিলা সভামাজে এক সাধু জন এক সাধু জন তোমাৰে কাম ক্ৰোধ ৰিপুতে যি কাম ক্ৰোধ ৰিপুতে
বন হৰি তম গণ আৰে এহি মতে পাইলা গোয়া এহি মতে পাইলা গোয়া ৰভি তৰ ৰভি তৰ আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ থা 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 ধীনা ধেই দাধি দাও তিতি তাত ধীনা ধীনা ধেই মাঝে আত্ম ব্রাহ্মণ চিন্তা বিত মনে আহে মলি নবদন আরে চিন্তা বিত মনে আহে মলি নবদন আরে মতে পাইলা গোয়া ভিতর রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর দীনবন্ধু হরি হে প্রভু দীনবন্ধু হরি হে প্রভু দীনবন্ধু হরি ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় হে প্রভু দীনবন্ধু
କରି হে প্রভু দিন বন্ধ করে হে প্রভু তুমি ভক্তৰ কাৰ্য সাধন কৰি কেৱল মাত্ৰ শান্তিৰ স্থাপক হিচাপে প্ৰতিষ্ঠা লভি সেই বিশ্ব ব্ৰহ্মাণ্ড ৰাখিছা পালি তুমি ভক্তৰ হিতকাংক্ষী হৈ কিয় আজি চাইছা তোমাৰ কৰ্তব্য দৃষ্টিৰে মোক হে প্ৰভু হে নিকৃতি ব্ৰাহ্মণে তোমাৰ পূজাৰ অৰ্চনা অবিহনে কোনোদিন কৰা নাই একো কাৰ্য সেই কুটিৰত তথাপিতো মনত মোৰ অলপো শান্তি নাই কি যে ভাগ্য মোৰ কি যে নিয়তিৰ নিষ্ঠুৰ বিধান সংসাৰৰ মৰুভূমি মৰিচিকা বিচাৰি দিনহাৰা পথহাৰা আজি এই দৰিদ্ৰ ব্ৰাহ্মণ কিমান যে কত কৰিলো তথাপিও নাপালো এক সেইটো পদে পুত্ৰহীন জীৱন ধৰাতকৈ মোৰ মৃত্যুৱে আছিল সেই অথম ব্ৰাহ্মণৰ অন্তিমটো ইচ্ছা তুমি কৰা প্ৰদান মোৰ সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ হে মনুষ্য দেখাতো লাগিছে তোমাৰ জ্ঞানী ব্ৰাহ্মণ কিন্তু কি কৰিছে এনেদৰে বনৰ মাজত কি কম দেৱ দুখৰ সাগৰত তুমি লোকৰ সমাজৰ আগত হেঁচুকি ৰখাতকৈ এই বনৰ মাজতে বুকুৰ কন্দনবিলাক দিছো উলিয়াই কি জানিবা বুকুৰ কন্দনবিলাক সিয়াতে হয় হে কি দুখত ডুবিছা তুমি কি কম মোৰ দুৰ্ভগীয়া কাহিনী জাতত ব্ৰাহ্মণ মই নাম মোৰ আত্মদেৱ পাতিছিলো সংসাৰ ভাবিছিলো পুত্ৰৰ দৰে ভৰিব মোৰ গৃহ কিন্তু মনৰ আশা মোৰ মনতেই থাকি গ'ল আজি পৰ্যন্ত পূৰণ নহল মোৰ মনৰ আশা মই পাপীৰে অদৃষ্টজনৰ অভিশাপ মোৰ ওপৰত নাজানো দেৱ ৰুইছো বৃক্ষ নালাগে ফল ঘৰত মাত্ৰ পুহিছো এজনী ধেনু তাইৰো আজিলৈকে নহল সন্তান তেনেস্থলত মই বাৰু নকৰিম নে কন্দন দেৱ হে দেৱ আপুনি মোক কৰক কৃপা তোমাৰ কপালৰ লিখন জানিলো এই জনমত
তোমাৰ ভাগ্য নাই পুত্ৰৰ সন্তান। কি কলি দেৱ মোৰ ভাগ্যত নাই পুত্ৰৰ সন্তান নাই নাই দেৱ আপুনি মোক কৰক কৃপা দিয়ক মোক এক পুত্ৰৰ সন্তান সন্তান লবাক কালি মোক লোৱা কন্যাকিকা কৰি কন্যাক আঁকোৱালি লোৱাতকৈ মই মৰণক লম আঁকোৱালি দে পুত্ৰহীন বুলি ফটো ওলভাতকৈ মই মৃত্যুক লম আঁকোৱালি এই দে আপুনি তপোধৰ আপুনিয়ে মোক দিয়ক এক পুত্ৰৰ সন্তান নতু আজি মই নাযাম গৃহলৈ ঘূৰি এই বনৰ মাজতে মৃত্যুক মই লম আঁকোৱালি মনুষ্য পুত্ৰৰ মুখত পৰি হলি অন্ধ বাৰু তোমাৰ মনুকষ্ট লগবত হেতু এক ফল তোমাক কৰিছো প্ৰদান দিয়ক দে ধন্য দে সেই ফল গ্ৰহণ কৰাৰ পাছত হাজাৰ দুখ আহিলেও মই সকলো পাহৰি যাওঁ মই এই সুখৰ বাৰ্তা মই দিওঁগৈ পত্নীকে ঐশ্বৰ্য বিভূতি কৰি
যাম আগুখন সজাই যাম মই মোৰে সুন্দৰ কলে ভকতি যদি হয় স্বামী আপোনাৰ প্ৰাণ সৌন্দৰ্য চৰ্চা কৰি সমাজত মই ৰাখি যাম নাই প্ৰিয়ে নাই দুখ দিনৰ আমাৰ পৰিব অন্ত প্ৰিয়ে প্ৰভু শ্ৰী হৰি আমাক কৰিছে কিবা কি কৈছে ৰাজ শ্ৰীহৰিয়ে কৰিছে কিবা প্ৰিয়ে তেনেহলে কি আমাক প্ৰদান কৰিলে সন্তান ক'ত আছা আমি মইতো দেখা নাই তাৰ একো প্ৰমাণ উপহাস নকৰিবা ভাইজা প্ৰভুৰ শ্ৰী হৰি কৃপাত লভিছিলোঁ বাটত মই এজন সন্যাসী আৰু মই তেওঁ চৰণত ধৰি কৰিছিলোঁ কাঠৰ অনুৰোধ আৰু মাগিছিলোঁ এক পুত্ৰৰ সন্তানৰ ভিক্ষা আৰু মোৰ কাঠৰ অনুৰোধত তেওঁ প্ৰদান কৰিলে আমাক সন্তান প্ৰাপ্তি ৰাখিবাত কি কৈছে না পিছে সন্তান প্ৰাপ্তি ৰাখি প্ৰিয়ে ৰাজ প্ৰিয়ে সৈন্যকে প্ৰদান কৰিলে আমাক আশীৰ্বাদ পুষ্প ফল লোৱা প্ৰিয়ে অনাদৰ নকৰি ভক্তিৰ বাবে এই ফল তুমি কৰিব লাগিব সক্ষম আৰু প্ৰিয়ে সন্যাসী ৰূপতে এই ফল গ্ৰহণ কৰাৰ পাছত তুমি এবছৰলৈ লিপ্ত হ'ব লাগিব খোজ দয়া দান আদি সৎকৰ্ম আৰু দিনত মাত্ৰ এবাৰহে গ্ৰহণ কৰিব পাৰিবা আহাৰ তাকো সাত্বিক আহাৰ ইমান কঠোৰ নিয়ম স্বামী কোনে পালন কৰিব লাগিব এই নিয়ম আপুনি নে সফলা দৰিতা সফলা গৰ্ভধাৰণ তুমি কৰিবানে মই কৰিম প্ৰিয়ে এই সকলোবিলাক নিয়ম তুমিয়ে পালন কৰিব লাগিব প্ৰিয়ে অৱশ্যে এই নিয়ম ময়ো পালন কৰিম তেতিয়াহে তুমি সৎ জননী হবা প্ৰিয়ে যোৱা প্ৰিয়ে এতিয়া পলম নকৰি ভক্তিভাৱে এই ফল তুমি কৰাকৈ সক্ষম ময়ো যাওঁ প্ৰভু শ্ৰী হৰি আৰাধনাৰ এবছৰলৈ এনে কঠোৰ নিয়ম সাত্বিক আহাৰ দিনে মাত্ৰ এবাৰ ই যেন সম্ভৱ মোৰ বাবে এনেদৰেতো মোৰে সুন্দৰ দেহা যাবহি কৰোবা তাতে আছে প্ৰসৱৰ বেদনা যদিও পোৱা নাই অভিজ্ঞতা দেখিছো শুনিছো মই প্ৰসূতিৰ যন্ত্ৰণা কেনেবাকৈ যদি প্ৰসৱ যন্ত্ৰণাত মোৰ যায় প্ৰাণ নাই সন্তানহীনতাই ভাল বইনা থকাই মোৰ বাবে মংগল সেয়েহেতু নকৰো ভক্ষণ মই এই ফল কদাপি নকৰো ভক্ষণ কিন্তু স্বামীক মই কিবা এটা উপায় উলিয়াব লাগিব নিশ্চয় উলিয়াম মই কিবা উপায় নাচ সন্তান সম্ভৱা দৰিদ্ৰই কুঙা কৰিছে মোৰ ভগ্নীৰ পৰিয়াল পুনৰ ধন থাকিলে সকলো সম্ভৱ ভগ্নী মোৰ হৈছে মান্তি ধনৰ বিনিময়ে দিব মোক তাইৰ গৰ্ভজাত কিন্তু
আমাৰ ৰিয়াজে মোক কৰিব সহায় দিব্যফল তুমি কৰিলা নাই গ্ৰহণ দৰিতা ফল খালো নাচ খালো হে হৰি তোমাৰ চৰণত মোৰ সহস্ৰ প্ৰণাম প্ৰিয়ে আজিৰ পৰা সন্ধ্যা বেলা তুমি নাথাকিবা বাজত যোৱা যোৱা প্ৰিয়ে তুমি কুটিৰলৈ খন্তেক কৰাকৈ বিশ্ৰাম মই ধেনু আহাৰ কৰোঁগৈ যোগাৰ ধেনু জয় যুগপতি কলিৰ জয় জয় যুগপতি কলিৰ জয় 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 আরে প্রবেশিলা হভ মাঝে করি পহা বীরে পদ ভরে বহুমতি দাপর মুরে পরাক্রম যুগে মরতর পরা করিছে পলায়ন পাইছ সুযোগ জগতক আরম্ভ করিবলে মোরি শাসন যুগ শ্রেষ্ঠ কলির শাসন অপর ধর্মক ভঙ্গি কৰি জগতত প্রসার কৰি কলির মহাত্মা তাকে চিন্তিত হব নারায়ণ চিত্ত হব সৃষ্টিকর্তা আৰু বৃহত্ত হব স্বর্গৰ দেবতা আসনি বিষয় পাপৰ ধৰ্মৰ লগত কৰুংগাবগত अरे प्रवेशिला हभा माजे पाप दूर सार अरे प्रवेशिला हभा माजे पाप दूर सार अरे अधर्मर संगे आगे देखी भयंकर
ভিতৰ আরে কি মতে পাইলা গয়া অভার ভিতর হরে রাম হরি ভোলা নিৰন্তৰ আরে রাম হরি ভুলা নিরন্তর থা থা কি ধীরা ধেই তাধি নৌ কিটি তাকি সিধে ধীরা ধেই প্রণাম যুগবতী। মোর বিশেষজ্ঞ সঙ্গে পাপর অধম কি দেখিছা কি শুনিছা তোমালোকে এই জগতত যুগবতী আহ শুনিছো আপোনাৰ এই জয়গান এই আৰু দেখিছো কেৱল আপোনাৰ এই মায়াজাল সততক তেজি সততক খৰাচাৰক কেৰি অনাচাৰক মনুষ্যই লৈছে আকুৱালি যুগবতী আপোনাৰে ভয়ত আজি এই জগত কম্পমান কিবা লাভ কৰি অধৰ্মৰ পাপ জগতৰ বলবান ধৰিবৰ বাবে তুমি অলপ নকৰিবা চিন্তা খোজ ক্ষমা দয়া তিনিওচৰ ধৰ্মৰ পৰা ইতিমধ্যে ভাঙি ল'ব হৈ বিষয়টো জড়িত পৰি আছে কোনোবা মৰতৰ কোণত তাকো ভাগিব এক কলিয়ে এয়া কেৱল সুযোগৰ অপেক্ষা কোন তহত কি সাহসেৰে যুগপতি কলে তুই অপত্যাবান সাহসৰ কথা নকবি তই সাহস আছে বাবে সৰ্বোচ্চ ত্যাগ কৰিব পাৰিছো মই কোন গলি আমি ভক্তিৰ নন্দন বৈৰাগ্য নিবায়িকা যুগবতী সাৱধান আজি তহঁতে নপাবি নিস্থান আক্ৰমণ কৰা উত্তম অতি উত্তম চাওঁ বাৰু কাৰ খবৰটো কিমান এষ্টেণ্টে মহাক্ৰোধে চাৰিওবিৰে হিয়াৰম ভিলাৰণ মহাক্ৰোধে ৰণ লাগে নাহিনিবা ৰণ নাহিনিবা ৰণ
দিছ উপদেশ বৰ্তমানক মোৰ সাহস অসম্ভৱ কদাপি নহয় আমি কৌলিক ৰহস্য ইমান অপমান অপৰাধম চিৰ বিদায় দিয়া ইহঁতক মোৰ তোৰ পৰা ভালে হল তিনিও তাকে নিধন কৰি পদবোৰ কৰিম নিষ্কন্ত এই সুযোগতে আমি এই স্থানেৰে হম অগ্ৰসৰ বুঢ়া মাতৃ বুঝিলো ভক্তি এতিয়াও অৱশ্যে শক্তি ভক্তিয়ে দিব পায় মনুষ্যক লক্ষ্য প্ৰাপ্তি অপৰাধম এতিয়াও আমাৰ কাৰ্য হোৱালৈ উপনীত যোৱা বাছি লোৱা লুপ্ত স্বাৰ্থপৰ মনুষ্য যাৰ জৰিয়তে জগতত প্ৰচাৰ কৰিব পাৰোঁ অন্যায় অনাচাৰ এই মূলতত যোৱা চিন্তা নকৰিব যুগৱতী ধৰ্ম মনুষ্যই নাপায় নিষ্কাণ সাৱধান মনুষ্য নিষ্ঠু হৈছে আজি যুগৱতী নিষ্ঠু হৈছে অপৰ ধৰ্ম ফলপাপ নিষ্কৰ্তব্যত হও অগ্ৰসৰ নিষ্কৰ্ম থোগ ধন্য ধন্য প্ৰভু বিশ্বাস আছিল মোৰ তোমাৰ ওপৰত ভক্তক তুমি নকৰা নিৰাশ অৱশেষত প্ৰদান কৰিলা তুমি মোক কৃতিত্ব গৌৰৱ হে প্ৰভু তোমাৰ ওচৰত মই সদায় চিৰ কৃতজ্ঞ তুমি কিয় কষ্ট কৰিছা প্ৰিয়ে আমাৰ সন্তানৰ জন্ম হোৱা আজি 10টা দিনেই পূৰ্ণ হোৱা নাই সন্তানৰ লগতে তুমিও এতিয়া নিজৰ স্বাস্থ্য ৰাখিব লাগিব যতন মোৰ বাবে চিন্তা নকৰিব না প্ৰিয়ে অত কষ্টৰ মূৰত লভিলো আমি এই বাচাক পাছে না প্ৰিয়ে পুত্ৰক বাচা বুলি কৰিব নেকি সম্বোধন ৰাখিব লাগিছিল পুত্ৰৰ এক উত্তম নাম আত্মহাৰা হয়তো মই একো ভবা নাই তুমি কিবা ভাবিছিলা নেকি প্ৰিয়ে কিয় দিম না অৰ্থাৎ আপোনাৰ ভক্তিৰ বলতহে লভিলোৱে অমূল্য ৰতন সেয়ে আপুনি দিয় পুত্ৰৰ বাবে এটি নাম নহয় নহয় প্ৰিয়ে সেয়া তুমি ভুল বুজিছা কতদিন নিৰাপদে তুমি
মোৰ পুত্ৰক কৰিলা গৰ্ভধাৰণ আৰু সেয়েহে মই তোমাৰ নামেৰে পৰিচয় হ'ব আমাৰ পুত্ৰৰ নাম তোমাৰ নাম ধুন্দুলি গতিকে মোৰ পুত্ৰৰ নাম হ'ব গতিকে আমাৰ পুত্ৰৰ নাম হ'ব দুন্দুকাৰী আহা অতি সুন্দৰ নাম ৰাখিলে মোৰ পুত্ৰ পাছে নাথ প্ৰিয়ে হৈছে এক চিন্তা মোৰ পুত্ৰ ধুন্দুকাৰীৰ বাবে মোৰ পুত্ৰৰ বাবে চিন্তা কি চিন্তা হৈছে প্ৰিয়ে বিশেষ চিন্তাজনক নহয় নাথ প্ৰিয়ে নাজানো কিয় মোৰ দুগ্ধ গৈছে কমি কি কৈছা প্ৰিয়ে তোমাৰ দুগ্ধ গৈছে কমি সেইটো মোৰ পুত্ৰৰ বাবে গভীৰ চিন্তাজনক অমিত তুল্য মাতৃৰ দুগ্ধৰ পৰা বঞ্চিত হ'ব লাগিব নেকি মোৰ বাচা চিন্তিত নহ'ব নাথ প্ৰিয়ে আছে উপায় যদি আপুনি দিয়ে অনুমতি পুত্ৰৰ বাবে মই মাতৃসম দুগ্ধৰ কৰিব পাৰোঁ যোগাৰ প্ৰিয়ে নাথ মোৰ অনুমতি কিয় প্ৰয়োজন প্ৰিয়ে কোৱা কি উপায় আছে নাথ প্ৰিয়ে পাইছোঁ বতৰা মোৰ সহোদৰা ভগ্নী এটি সন্তান হৈছিল প্ৰসৱ কিন্তু নিয়তিৰ কি পৰিহাস প্ৰিয়ে জন্ম হৈ ভগ্নীৰ সন্তানৰ হল মৃত্যু হে প্ৰভু সেয়া তুমি কি শুনাইছা প্ৰভু কিমান দাৰুণ বেদনা নাথ যদি আপুনি দিয়ে অনুমতি মোৰ ভগ্নীকে আমাৰ গৃহলৈ আনি বাচা ধুন্দুকাৰী লালন পালনৰ দিও দায়িত্ব প্ৰিয়ে ইয়াতকৈ আৰু সুখৰ বাৰ্তা কি হ'ব পাৰে প্ৰিয়ে ভগ্নীৰো কমিব পুত্ৰ বেজাৰ সুখ আৰু আমাৰ পুত্ৰৰো হ'ব মংগল প্ৰিয়ে তুমি ভনীৰাক অতি শীঘ্ৰে মাতি অনা ব্যৱস্থা কৰা মই যাওঁ আমাৰ পুত্ৰৰ বাবে নৱবস্ত্ৰ কৰোঁগৈ যোগাৰ কিন্তু প্ৰিয়ে তোমাৰ ভণ্টিক অতি সোনকালে মাতি অনা ব্যৱস্থা কৰা হ'ব নাথ কাৰ্য মোৰ হ'ল সাধন বিনা গৰ্ভধাৰণেৰে বিনা কষ্টৰে মোৰ সুন্দৰ দেহাক অক্ষত ৰাখি ভগ্নীৰ পুত্ৰক আনি লভিলো মাতৃত্ব যদিও হানি হৈছে কিছু অৰ্থ হওক হানি তাৰ বাবে মই নকৰোঁ চিন্তা মোৰ অজ্ঞ স্বামীয়ে ভিক্ষা মাগি পুৰাব সেই কাটি নুবুজে নাৰীৰ মহিমা স্বৰ্গৰ দেৱতাই সত্য প্ৰমাণিত হৈছে আজি পণ্ডিত স্বামীৰ ক্ষেত্ৰতে এতিয়া যাওঁ পুত্ৰৰ দৰে ভগ্নীকণ আৰু কৰোঁগৈ ব্যৱস্থা আজি বিকশিত কলিৰ প্ৰভাৱত জগতত বিস্তাৰিত কিদৰে তুমি মনততে অৱতৰি হৈ ৰচিছিলা লীলা সেইদৰে কলিয়ে ৰচিছে লীলা পাছে আছে ইয়াত অনেক তুমি আছিলা ধৰ্মৰ ৰক্ষক মই হলো দুষ্টৰ সংৰক্ষক তুমি আছিলা ন্যায় সদাগৰৰ পূজাৰী মই হলো অনাচাৰৰ তপস্বী চাম্বাৰু তুমি কেনেদৰে কৰা মনুষ্যক মোক্ষ প্ৰাপ্তি আহক দেৱৰী মনতত আপোনাক জনাইছো স্বাগত নারায়ণ যুগপতিকে আজি বড় উৎফুল্লিত যেন লাগিছে যেতিয়া পূৰ্ণ মোৰ মনৰ উদ্দেশ্য তেতিয়াই মন মোৰ হৈ প্ৰফুল্লিত তেতিয়াই পদপতন ঘটে এই মুখমণ্ডলত নারায়ণ
তোমাৰ কথনৰ তাৎপৰ্য বুজিব পাৰিছো মই আকাংক্ষিত উদ্দেশ্য তোমাৰ পূৰ্ণ হ'ল যেতিয়া মৰতত তোমাৰ শাসন ইমানে সমীবদ্ধ ৰাখিবা দেৱৰীষি নাৰায়ণ আপুনি ভুল বুজিছে পূৰ্বৰ দৰে বুজিব পাৰে কলিৰ চৈত্য মনুষ্য আজি লোভত অন্ধ তপস্যা পাহৰিছে আজি শাস্ত্ৰ জ্ঞান ধৰ্মই যি কাম কৰি গৈছে সেয়াই অধৰ্ম নাৰায়ণ ক্ৰোধ নকৰিব যুগপতি ধৰ্মৰ মূল চিৰসত্য জানে সকলোৱে ধৰ্মৰ মূল প্ৰভাৱত হৈছে নিষ্কণ্টক মনুষ্যই হ'ব অত্যাচাৰী নাৰায়ণ হে দেৱ মোৰ প্ৰভু শ্ৰী হৰিয়ে ন ৰূপে অৱতাৰ ধৰি জগততে প্ৰতিষ্ঠা কৰি থৈ গৈছে ধৰ্ম তাক আপুনি বিনষ্ট কৰি অনাৰ্থটো নকৰিব দেৱৰীষি যুগপতি দেৱৰীষি দেৱৰীষি এয়া বহু আৰম্ভণি সমস্ত জগতত অন্যায় অনাচাৰ প্ৰচাৰ নকৰালৈকে শান্ত নহয় এই কলিয়ে হে প্ৰভু ৰক্ষা কৰিবা তুমি তোমাৰ ভক্ত আৰু তপস্বীকনক দেৱৰীষি যুগপতি দেৱৰীষি এতিয়া মই বিদায়হে মাগিছো পাছে কৈ যাওঁ শুনা দেৱৰীষি মোৰ প্ৰভু ভকত বৎসল ভক্তৰ মুক্তিৰ ব্যৱস্থা কিবা দৰে কৰি থৈ গৈছে মনত নাৰায়ণৰ সজাত বন্দী হলে কালিন্দী ভোমোৰা দেৱৰীষি যোগীত বন্দী হলে চগা দর্পয় অহংকারে নবজে প্রভুর মায়া নবজে প্রভুর মায়া নারায়ণ নারায়ণ ভক্তর মুক্তির ব্যবস্থা দেৱৰীষি সম্বৰ কেনেদৰে কৰি আপুনি ভক্তৰি মুক্তিৰ মৃত্যু সন্তনা ময়ো যুগপতে মনুষ্যক দিয়ে কেনেকে আপুনি মুখ্য প্ৰাপ্তি দইতা দইতা শুনিছানে দইতা 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 কিয় কিয় ইমানকৈ চিঞৰ গগন ফালিছে প্ৰিয়ে তুমি জানো শুনা নাই সাজি সাজি ধেনুজনী আমাৰ ইমানকৈ চিঞৰিব লাগিছে গৰ্ভিণী তাই নিশ্চয় আৰম্ভ হৈছে প্ৰসৱ বেদনা মনুষ্যৰ দৰে জীৱ জন্তু পাই প্ৰসৱ বেদনা জানাই নহয় প্ৰিয়ে এই সময়ত তুমি কি কৰা উচিত বাৰ্তা লাভৰ নহয় এই সময় ধেনুজনীয়ে দেখোন বয়কৈ চিঞৰিব লাগিছে আহাচোন যাওঁ প্ৰিয়ে ধেনুৰ কাষে আহা আহা শান্তি নাই এফালে কেঁচুৱাৰ কান্দোন আনফালে ধেনুৰ চিঞৰ
আচৰিত ধেনুও পৰহিলে এক মনুষ্য দৰে শিশু বুজিছো চলিছে ঘোৰ কলিকাল প্ৰিয়ে চোৱাচোন কেনে আচৰিত ৰূপ ধেনুও ববকিছে মনুষ্য দৰে শিশু প্ৰিয়ে লোৱা প্ৰিয়ে ভগৱন্তৰ দান বুলি আমি ইয়াক কৰিম গ্ৰহণ আজিৰ পৰা আমি ইয়াৰ পিতা আৰু মা লোৱা প্ৰিয়ে এয়া কি বিচিত্ৰ ৰূপ নাচ প্ৰিয়ে মই শংকিত হৈছো নাচ কিয় শংকিত হৈছা প্ৰিয়ে কি বিশিষ্ট ৰূপ দেখিছা তুমি এই সন্তানৰ ওপৰত কেৱল এই সন্তানৰ কাণ দুখনেহে গো মাতাৰ কৰ্ণৰ দৰে তুমি ইয়াক অৱজ্ঞা নকৰিবা প্ৰিয়ে এসময়ত আমি পুত্ৰৰ সন্তানত কাতৰ হৈ প্ৰভু শ্ৰী হৰিকে কৰিছিলো আৰাধনা আৰু আজি ধেনু দিলে আমাক এক মনুষ্য শিশু তথাপি আপুনি লওকচোন এই বালকক প্ৰিয়ে মোৰ মূৰটো কিবা আশ্ৰন্দাই কৰিছে দিয়া প্ৰিয়ে তুমি খন্তেক ইয়াতে বিশ্ৰাম কৰা প্ৰিয়ে নিশ্চয় তুমি সুস্থ হৈ উঠিবা ময়ো যাওঁ পুত্ৰৰ যোগান ধৰোঁগৈ তুমি খন্তেকে বিশ্ৰাম কৰা প্ৰিয়ে আচৰিত দেখা নাই আগে নে অদ্ভুত কাণ্ড এয়া বাৰু সন্যাসী প্ৰদত্ত ফলৰ প্ৰভাৱ নেকি নাই এই শিশুক মই অৱজ্ঞা কৰিব নোৱাৰো ইয়াকো পুত্ৰৰূপে মই ল'ম আঁকোৱালি যাতে স্বামীয়ে মোক নকৰে সন্দেহ নাচ পাইলা গো
সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ দাদা ইয়াতে আছে অজস্ৰ পুষ্প আহা এই পুষ্পকে লৈ যাওঁ আমি পিতাৰ বাবে হয় গুৰুকৰ্ণ তুমি লোৱা পুষ্প যোগাৰত মোৰ নাই আনন্দ এই নিম আমি শ্ৰীহৰি আৰাধনাৰ হেতু নেপায় দাদা নেপায় ইয়াক এনেদৰে অনাদৰ কৰিব ভাই পুৰুষ হৈ জন্মি চাই যেতিয়া পুৰুষৰ দৰে কৰিব কাৰ্য পুষ্প চিঙাটো নহয় আমাৰ বালকৰ কাৰ্য দাদা ব্ৰাহ্মণ কুলত জনম আমাৰ পূজা পাঠ তপ জপ জানো নহয় আমাৰ কাৰ্যত এনেস্থলত নিজ কৰ্তব্য কৰোবজ্ঞা ভাতৃ কৰ্তব্য জ্ঞান নিদিবা মোক এই ধুন্দুকাৰীয়ে যি কৰ্মত নাপায় আনন্দ কদাপি নকৰে তেনে কাৰ্য চোৱা চোৱা বিধি সদালত আছে পক্ষী দিবা শুনা আহি আহিছে পক্ষী পোৱালি মান ব'লা ভাই ধৰি আনি লৈ যা গৃহে এটা সৃষ্টি দাদা এনে কাৰ্য কদাপি নকৰিবা পক্ষী পোৱালিটো যদি তুমি লৈ যোৱা ধৰি সিহঁতৰ মাতা পিতা জানো নকৰিব কণ্ডন ভাবাচোন দাদা আমাকো যদি কোনো দুৰ্বৃত্তই কৰে হৰণ কি দেখা হ'ব আমাৰ মাতা পিতা ইমান ভাবিব নোৱাৰো মই মনে মোৰ যি কয় হৃদয় য'ত লভে আনন্দ তেনে কাৰ্যকে মই কৰিম সাধন পুষ্প চিঙা ভাই ময়ো যাওঁ পক্ষীৰ সন্ধানত দাদা কি কৰো মই দুপামান পুষ্প চিঙি লৈ যাওঁ দাদাক গহলৈ ঘূৰাই দাদা পুষ্প আজি দেখোন পুত্ৰদ্বয়সকলে পুষ্প অনাত বহু পলম কৰিছে শ্ৰীহৰি আৰাধনা সময় হৈছে পাৰ কি কৰোঁ পুত্ৰদ্বয়সকল পৰিছে নেকি বাৰু কিবা বিপদত হে প্ৰভু তুমি ইহঁতক কৰিবা সহায় পিছে দুন্দুকাৰী তোমাৰ পুষ্প ক'ত দুন্দুকাৰী তুমি যে আজি খালি হাতে আহিছা পুষ্প মানে পিতা বাসা বাৰু হ'ব বাসা সকল আহা আমি শ্ৰীহৰি কেতিয়া কৰো আৰাধনা
বাৰু হ'ব বাছা খা খেতি আমি শ্ৰীহৰিক কৰোঁ আৰাধনা বাছা নন্দু তই নাহ কিয় খা আকৌ পিতা আপোনালোকে হৰিক কৰক পূজা এনেও ইয়াত মই নাপাওঁ আনন্দ কি কলি বাছা শ্ৰীহৰিক আৰাধনা কৰি তই নাপাওঁ আনন্দ মোৰ মনৰ কথা মই কৰিলোঁ ব্যক্ত তাক তুমি কিয় কৰিছা তো দূৰ কৰি অন্তৰত নাহে ভকতি সেই কথা জানো নাজানা তুমি বাছা হে প্ৰভু সেয়া মই কি শুনিছোঁ মোৰ বাছা আজি তোমাৰ বিৰোধিতা নাপায় বাছা শ্ৰীহৰিক নকৰিবি নিন্দা তেওঁ আমাৰ ভাগ্য নিৰন্তা তেওঁক আৰাধনা কৰিলেহে পাবি সুখ হৰিক ভজি পিতা তুমিয়ে হোৱা সুখী বাছা যাওঁ মই নিজ কাৰ্যত বাছা 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 পিতা বাছা বাছা মই আজি তোমালোকৰ লগতে শ্ৰীহৰিক আৰাধনা কৰিম ব'লা ব'লা বাছা বধুৰ মাজতে আমি শ্ৰীহৰিক কৰোঁগৈ আৰাধনা ব'লা পিতা হরে রাম রাম হভাত প্রবেশ করে ঋষি মুনি গণ হরে রাম রাম দগ্ধ হবে গুণী জ্ঞানী জন রে পরম বিদগ্ধ হবে গুণী জ্ঞানী জন হরে রাম রাম কত ক্ষণে পাইলা গয়া অভার ভিতর হরে রাম রাম হরি রাম হরি ভুলানি রন রয়ারে রাম হরি রাম হরি ভুলানি রন প্ৰভু গুচাই কমায়াৰ স্বামী তোমাৰ চৰণ আমি বুজিলো জয় জয় বুলি লিখিবৰ আপোনাক দেখো চিন্তিত উদাসভাৱে কিয় লিখিবৰ আশংকাত শংকিত মই চিন্তা নকৰিব লিখিবৰ এয়া আপোনাৰ মনৰ দুৰ্বলতা সাধুৰ সংগে শাস্ত্ৰ আলাপ আপোনাৰ মনলৈ নিশ্চয় আনিব শান্তি আপোনাৰ কথা সত্য লিখিবৰ
সন্তানৰ সংগেহে দিব আমাক মুকুতিৰ সন্তান। তেন্তে ব'লক ঋষিবৰ কোনো পুণ্য স্থানে বহি আমি শাস্ত্ৰৰ তত্ত্ব কৰোঁগৈ আলপ। ব'লক ঋষিবৰ। ব'লক। আরে ধূপ দীপ লয়া হে গোকৰ নহজন গোকৰ নহজন আরে ধূপ দীপ লয়া হে ধূপ দীপ লয়া রে গোকৰ নহজন গোকৰ দিবাৰাতি থাকে ইটো দিবাৰাতি থাকে আৰে হৰি তম গণ হৰি তম গণ হরি দেখা দেখা সর্ব জন দেখা দেখা সর্ব জন ভূয়া এক মন ভূয়া এক মন হরে রাম হরি রাম হরি রাম হরি রাম হরে বুলা হরব জন বুলা হরব জন হে প্ৰভু জগতে জগতে হাঁহে মোৰ 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 এই ৰূপ সৌন্দৰ্য দেখি তাৰে বাবে নকৰোঁ মই অলপ আক্ষেপ প্ৰভু হে প্ৰভু আপোনাৰ সৃষ্টিত এই সমস্ত জীৱকুল প্ৰভু ৰাখিবা প্ৰভু ৰাখিবা সদা মতি যেন তোমাৰ চৰণত নমো নমো নাৰায়ণ অগতিৰ গতি তোমাৰ চৰণে
বিষ্ণু তুমি মহে সৰ সৰাচৰ জগতত তুমি হে ঈশ্বৰ প্ৰভু এই অধম বালকৰ শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰণামী প্ৰভু হৰি আৰাধনাতে পাহৰিছিলোৱে পিতৃয়ে মোক মাতি পঠাইছিলে যাওঁ মই এতিয়া পিতৃৰ সমীপে পিতা 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 अरे प्रवेशिला भामाजे गुणकारी वीर अरे प्रवेशिला भामाजे गुणकारी वीर अरे पद भरे बहुमती कम्पे थरा थर अरे पद ভরে বহুমতি কমে ধরা ধর আরে হিমতে পাইলা গয়ান অভার ভিতর আরে হিমতে পাইলা গয়ান অভার ভিতর আরে নিরন্তরে রাম রাম হরে নিরন্তরে নরে ডাকি ভুলা রাম রাম ব্ৰহ্মকুলত নোৱাৰো পালিব মই সদস্যৰ নোৱাৰো পালিব মই অচৰ বিচাৰ নালাগে মোক শাস্ত্ৰ জ্ঞান আৰু নিবিচাৰো মই দয়াৰু গান পৰা ব্ৰহ্মতত্ত্ব কৰিলো পৰিত্ৰাগ সর বিচার আৰু খোদা সারাও কোন তহঁত মোৰ সহায়ত কৰিছ তো হামুন তোমাকো সহায় কৰিম সদস্য জাৰি তোমালোকে মোক সহায় কৰিব তোমালোকে মোক অভাৱ পুৰাব যোৱা আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা কি লাগে তোমাক ধন ৰত্ন মদিৰা সুন্দৰী ৰমণী এই অভাৱ নাই আমাৰ মাথো তুমি আমাক লোৱা পোৱালি ধন্য হ'ব তোমাৰ জীৱন মদিৰা সুন্দৰী ৰমণী
তোমালোকৰ অ' কিন্তু এইবোৰ দুখ গলো পাপৰ সাধন পাপৰ সাধন তুমি ভুল কৰিছা যুৱক এয়া পাপৰ অলংকাৰ যাক পৰিধান কৰিলে তুমি পাবা পাপৰ এই আশীৰ্বাদ শান্তি নহয় মই এনে কাৰ্য নাই এয়া নহয় ধৰ্ম ধর্ম এই পয়সা তোমার পিছে অধর্ম কাতরে গেহে ভিক্ষা মাগি পয়সা খাবো ধরে মারিবা জানো ধন্দুকারী তুমি ভিক্ষা মাগিব ধরা অধর্মকে লোয়া করে অধর্ম দেশে আনন্দ খুব জীবন অধর্ম দেশে আনন্দিত তোমালোকে নিচামুখ নিশাপনুভন চোৱা ধুন্দুকাৰী চোৱা এয়া ধনৰ টোপোলা নিশাপনুভন নিদিয়ে এই পাপে মই এই পাপ আৰু এওঁ অধৰ্ম আমাক তুমি লোৱা কোৱালি তোমাক কৰিলো মই অবজ্ঞ আজিৰ পৰা লম মই তোমাক কাকোৱালি ধন্য হলা ধুন্দুকাৰী তুমি আজিৰ পৰা তোমাৰ দেহৰ খিৰাই প্ৰবাহিত হব পাপৰ এই অনুভূতি ধন্দুকাৰী অধর্মকে লোয়া করে ধর্ম আজির পরা ধর্ম হইছে তোমার পরম মিত্র এই ধনে সুন্দরী রমণে পরা গৈরমন অধর্ময়ে এলু অনুমতি আজিৰ পৰা মোৰ পৰম সখা পাৰো ধৰ্ম দেখিলো ব্ৰহ্মতত্ত্ব কৰিম মদিৰা প্ৰাণ আৰু সুযোগ পালে সুন্দৰী ৰমণীক কৰিবা নিশ্চয় কৰিবা প্ৰথমে লোৱা তুমি এই বিভক্তি পশ্চিম দিকে তুমি পরাগমন তাতেই পাবা তুমি সুন্দরী রমণী এতিয়াই মই ভ্ৰমণ কৰো পশ্চিম দিশে ৰমণী 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 চোৱা জগতবাসী আজি কেনেদৰে কলিৰ সহস্ৰত এই পাপ আৰু অধৰ্ম কলিৰ সাম্ৰাজ্য কৰিছে বিস্তাৰ বলা ধৰ্ম এতিয়া আমি আমাৰ সাম্ৰাজ্য কৰোঁগৈ বিস্তাৰ
লাখে চলে আরে লয় লাখে চলে আরে লয় লাখে চলে দেৱী দুয়ো ৰতায়নী আৰে লয় লাখে চলি আগে দুয়ো ৰতায়নী আৰে হিমতে পাইলা গয়া সভা ৰভিতৰম আৰে নিৰন্তৰে নৰে আৰে নিৰন্তৰে নৰে আৰে নিৰন্তৰে নৰে ৰাগী বোলা ৰাম ৰাম হৰে নিৰন্তৰে নৰে গাগী বোলা ৰাম ৰাম ৰমণী আহা কি যে সুন্দৰ যুৱক আহিছে আজি আমাৰ স্থানলৈ হয়তো এই সুঠাম যুৱকে পূৰ্বে লোৱা নাই কোনো গণিকাৰ সংগ চুৱকি লজ্জাত ৰক্তিম হৈ পৰিছে এওঁৰ সুন্দৰ বদন এনে গ্ৰাহক যে মোৰ অতিকৈ প্ৰিয় কোৱা যুৱক কিয় আহিলে আজি এই স্থানলৈ ৰমণী মই আহিছোঁ ৰমণী মই আহিছোঁ তোমালোকৰ প্ৰেম বিচাৰি প্ৰেম আৰু আমাৰ ওচৰত আমি কোন তুমি জানা আমি সমাজৰ পীড়িত আমি অপবিত্ৰ আমি লঞ্চিত নাৰী ভদ্ৰতাৰ মুখা পিন্ধা সমাজৰ ভদ্ৰ পুৰুষৰ বাবে আমি ৰাতিৰ পুষ্প যে সেৱালী পুৱা হ'লে আমাক দিয়ে হৰিণে সহায় চিনা নাই তোমালোকে মোক নহয় মই কোনো মুখাধাৰী সাধুসন্ত ব্ৰহ্মতত্ত্বক দলিয়াই সদাচাৰক কৰিলে মোহাৰি ভৱিষ্যত কৰা ধুন্দুকাৰী মই সাহসী পুৰুষ তোমাৰ কথাই
মহিছে আমাক নিশ্চয় তোমাৰ কামনা কৰিম পূৰণ চোৱা তুমি এই মোহিনীৰ ৰূপ আৰু চোৱা এই কামিনীৰ যৌৱন নারীর বনরূপ অতি অনুপম যাক দেখি ধুন্ধুকারী হইল বিমোহনা জিথেই 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 দাদা গীতি তাকি ধেই জিথেই 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 দাদা গীতি তাক ধেই নারীর বনরূপ অতি অনুপম যাক দেখি ধুন্ধুকারী হইল বিমোহনা রে নারীর যৌবনরূপ অতি অনুপম যাক দেখি ধুন্ধুকারী হইল বিমোহনা জিথেই 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 দাদা গীতি তাকি ধেই জিথেই 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 দাদা গীতি তাকি ধেই দিয়া দেবী দিয়া প্রেম দিয়া লিঙ্গন মধুর রস দিয়া রাখা মোর প্রাণ দিয়া দেবী দিয়া প্রেম দিয়া লিঙ্গন মধুর রস দিয়া রাখা মোর প্রাণ জিথেই 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 দাদা গীতি তাকি ধেই জিথেই 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 দাদা গীতি তাকি ধেই বলবার মুখ ধৈর্যর পরীক্ষা কৃপা করা তোমালোকৰ দিয়ালিঙ্গন আমাৰ দুয়োজনে তুমি ৰমণৰ কৰিছা অভিলাষ পিছে বিনামূল্য জানো আমি কি লাগিব ধন ৰত্ন আহিছো তোমালোকৰ বাবে স্বৰ্ণ মুদ্ৰা নিশ্চয় দিম সুন্দৰীগণ আগতে তোমালোকে কৰা মোক সন্তুষ্ট প্ৰথমে কৰম তোমাক মদিৰা পাল তাৰ পাছত তুমি আমাৰ সভার মাঝে অন্ধ ভিক্ষুজন
প্ৰৱেশিলা সভা মাজে অন্ধ ভিক্ষু হৰিয়ে ধীৰে ধীৰে চলিয়াহে গহীন গম্ভীৰ হৰিয়ে ধীৰে ধীৰে চলি আহে দেখিতে হেন জানি নৰলোকে এৰি আনকাম হৰিয়ে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ হৰিয়ে ৰাম হৰি ৰাম হৰি বোলা নাজানো প্ৰভু কি পাপৰ ফলত মই হলো যৎমান্থ জীৱন থাকি ভিক্ষা মাগি পৰৰ গৃহে গৃহে কোনো হৃদয় পালে দিছেহি অন্ন ধন আৰু কিছু ধন পাৱে হৰি হৰি আক্ষেপ নাই প্ৰভু কৰিছো মই আপোনাৰ ওচৰত ক্ষমা তুমিও মোক অজ্ঞানী বুলি কৰিবা ক্ষমা কোন আশা ভিক্ষা দিয়া কৰো কাতৰি ভিক্ষা দিয়া প্ৰাণ ৰাঘবি মোৰ কোন আশা ভিক্ষা দিয়া ভিক্ষা দিয়া মই অন্ধজন দয়া কৰা মই অন্ধজন দয়া কৰা মই
আশা এই অন্ত দয়া কৰা কোন আশা এই অন্ত দয়া কৰা কোন আশা এই অন্ত দয়া কৰা মই অন্ধ মহামতি কৃপা কৰা মোক হে প্ৰভু নাৰায়ণ মই অন্ধ জন দয়া কৰা মই অন্ধ জন হরি নারায়ণ বুঝে কোন দয়া করা কৃপাময় মই অন্ধ জন উদ্ধার করা প্রভু নারায়ণ উদ্ধার করা প্রভু নারায়ণ মদিরা নহলে পাঞ্জাব মোরে ওরে সখা ধর্ম সখা কোনে তাক মাতিছে বুজিলো তেৱেই তেন্তে উৰ দৰে অন্ধ অবধান অবধান নহয় মই অন্ধ আছে মোৰ দৃষ্টি শক্তি দৃষ্টি থাকি তেন্তে এই অন্ধক ভিক্ষুকক কোন বুলি কিয় কৰ সম্বোধ তই অন্ধ ভিক্ষু ভিক্ষু আজি তই কি পাৰি ভিক্ষা মাগে কিনো পাম অশেষ কষ্ট হৰিগুণৰ নাম গাব পাইছো এমুঠি অন্ন ধন আৰু কিছু ধন ভিক্ষু তোৰ হাতত থকা ধনৰ টোপোলাটো দে কি কৈছা মোৰ ধনেৰে তুমি মদিৰা পান কৰা মদিৰা পান কৰি নপৰিবা পাপ আছে তোমাৰ নিশ্চয় শৰীৰ বল কৰ্ম কৰি কুট পথেৰে কৰা জীৱন যাপন স্তব্ধ অন্ধ ভিক্ষু এটা ভিক্ষুৱে আজি দিছে মোক কৰ্ম জ্ঞান ভিক্ষু তোৰ হাতত থকা ধনৰ টোপোলাটো দে নিদিলেও তই কাঢ়ি আনিব পৰা অধিকাৰ আছে মোৰ
মৰি থাক তই তোৰ উপযুক্ত পুৰস্কাৰ এয়াই